এই ধুবুৰীবাসী ৰাইজে গোটেই ধুবুৰী অঞ্চলতে যিটো উৎসাহ আমাৰ দলৰ প্ৰতি দেখুৱাইছে, আমাৰ মিত্ৰ দলৰ প্ৰতি দেখুৱাইছে, তাৰ পৰা আমি নিশ্চিত যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত ইয়াত বিজয়ী হ'ব। কাৰণ এই সমষ্টিটো যোৱা 15 বছৰ বেলেগৰ দখলত আছিল। ৰাইজে বুজি পাইছে এই 15 বছৰত কি অৱস্থা হ'ল। আৰু এইবাৰ আকৌ এজন বাহিৰৰ পৰা চালানী মানুহ আহি ওলাইছে। এজনটো চালানীয়ে 15 বছৰ থাকিলে, এতিয়া আকৌ এজন বাহিৰৰ পৰা আৰু চালানী আহিছে। ধুবুৰীবাসীক আৰু কিমান প্ৰবঞ্চনা কৰিব, কিমান ঠগাব। ধুবুৰীবাসী মানুহ সহজ সৰল মানুহ। এই মানুহ এইবাৰ চৰকাৰৰ লগত থকাৰ সিদ্ধান্ত লৈছে আৰু চৰকাৰৰ লগত থাকিবৰ কাৰণে এইবাৰ ইয়াৰ পৰা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামক বিপুল ভোটত বিজয়ী কৰিব আৰু সেইটো মোৰ বিশ্বাস আছে। চাওক, AIDF-এ উন্নয়ন কৰিবৰ কাৰণে তেওঁক এবাৰ সুধিব যে তেওঁ MP ফাণ্ডটো ক'ত দিছে, তাক বাকীতো একো উন্নয়ন কৰিবই নোৱাৰে। তেওঁ কৰিব কেনেকৈ পাৰে? তেওঁতো চৰকাৰ নাই, তেওঁৰ MLA কেইটামান আছে আৰু MP আছে। এই MPজনে তেওঁৰ MP ফাণ্ড যে প্ৰত্যেক বছৰে পায় 5 কোটি টকাকৈ, সেই MP ফাণ্ডটো ক'ত দিছে এবাৰ সুধিবচোন। বাকী উন্নয়নটো বাদ দিলোঁ, MP ফাণ্ডো যোনে সঠিকভাৱে দিব নহয়, এতিয়া MP এজনে কৰিব পৰা কাম অকল MP ফাণ্ডটোৱে দিব পাৰে। সেইটোও যোনে দিব পৰা নাই, তেওঁ কি উন্নয়নৰ কাম কৰিব? ইয়াত যিমান উন্নয়ন হৈছে সেয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে কৰিছে, কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৰিছে। তাৰ কৃতিত্ব মানে আজমল ডাঙৰীয়াই ল'ব নোৱাৰে নহয়। কেনেকৈ ল'ব? তাৰ কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাৰ, তাৰ কৃতিত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া। চাওক, মানকাছাৰত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ৰাস্তাৰ সমস্যা। আৰু সেই ৰাস্তাৰ সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে নিশ্চয়কৈ আমি কাম কৰিও আছোঁ। এতিয়াও যি ৰাস্তাৰ কাম নোহোৱা নহয়, হৈ আছে। যিদিনাখন ইয়াৰ পৰা MP জিকাব, MLA জিকাব, আৰু বেছি কাম হ'ব। কাৰণ আমাৰ MLA-জনে গৈ MPজনে গৈ মুখ্যমন্ত্ৰীৰ আগত ক'ব পাৰিব, মুখ্যমন্ত্ৰীয়ে তেতিয়া কামটো বেছিকৈ কৰিব। এতিয়া ক'বলৈতো মানুহ নাই, আমি নিজে নিজে কৰি আছোঁ। আমি নিজে নিজে ইয়াত কিবা কিবি কৰি আছোঁ। গতিকে আমাক ক'ব পৰা মানুহজন লাগে, আৰু জাভেদ ইছলামতকৈ ক'ব পৰা দ্বিতীয় মানুহ আৰু ইয়াত নাই। কাৰণ জাভেদ ইছলাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘনিষ্ঠ মানুহ, আৰু তেখেতে মিত্ৰ দলৰ হৈ যেতিয়া দিল্লীলৈকে যাব, দিল্লীতো তেওঁ কথা ক'ব পৰা সম্পূৰ্ণ যোগ্যতা থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেই ব্যৱস্থাটোত জাভেদ ইছলামে একমাত্ৰ মানুহ যোনে ধুবুৰী, মানকাছাৰ, হাটশিঙিমাৰীৰ উন্নয়ন কৰিব পাৰে। নিশ্চয় হয় হয়। চাওক, এই অঞ্চলবিলাক পিছ কিয় পৰিলে? 15 বছৰ যেতিয়া কোনো কাম নকৰা মানুহক MP বনাব, কোনো কাম নকৰা মানুহক MLA বনাব, কোনো কথা নাই, অকল ধৰ্মৰ নামত MP MLA বনাই থাকিব, তেতিয়া ইয়াৰ উন্নয়ন হ'ব পাৰে নেকি? ইমানৰ পিছতো যে উন্নয়ন হৈছে, একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ মৰম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মৰম। ভোট নিদিয়াৰ পিছতে ইয়াতে ধুবুৰী ফুলবাৰী ব্ৰিজ হৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনাইছে, মৰম আছে কাৰণে বনাইছে। যিদিনাখন ভোট দিব আৰু তীব্ৰ গতিত বনাব। সেইকাৰণে এইবাৰ ৰাইজে ভোট দি উন্নয়নক লগত লৈ লওক।